কুৱেশ্যন নম্বৰ 1 টো কৈছে এজন দোকানীয়ে এটা প্ৰবন্ধ 2000 টকাত বিক্ৰী কৰিছে 2000 টকাত কিনিছে আৰু 2600 টকাত বিক্ৰী কৰিছে তেন্তে লাভৰ শতাংশ উলিয়াব গৈছে মানে আমাক দিয়া আছে কষ্ট প্ৰাইচটো দিয়া আছে আমাক কষ্ট প্ৰাইচ আমাক কিমান দিয়া আছে কষ্ট প্ৰাইচ দিয়া আছে আমাক 2000 টকা আৰু আমাক সেলিং প্ৰাইচটো দিয়া আছে সেলিং প্ৰাইচ আমাক দিয়া আছে 2600 টকা আমাক কিনা মূল্য দিয়া আছে বিক্ৰী কৰা মূল্য দিয়া আছে আমাক এটা উলিয়াব কৈছে প্ৰফিট পাৰ্চেন্টেজ আমি কেনেকৈ উলিয়াম এটা ফৰ্মুলা আছে প্ৰফিট পাৰ্চেন্টেজ উলিওৱা আমি কি কৰো সেলিং প্ৰাইচ মাইনাস কষ্ট প্ৰাইচ ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100% এই ফৰ্মুলাটো যদি আমি কৰো আমি কুৱেশ্যনটো সলভ হৈ যাব সেলিং প্ৰাইচ আমাক কিমান দিয়া আছে সেলিং প্ৰাইচ দিয়া আছে আমাক 2600 টকা কষ্ট প্ৰাইচ দিয়া আছে আমাক 2000 টকা আৰু again তলত কষ্ট প্ৰাইচ আমি কষ্ট প্ৰাইচ 2000 টকা পাতিম ইনটু 100% এতিয়া আমি 2600 পৰা যদি 2000 মাইনাস কৰো আমাৰ থাকিব 600 টকা 600 থাকিব তলত আছে 2000 ইনটু 100% ওকে এতিয়া আমি এটো কাটকুট কৰো ইয়াৰ দুটা 0 যাব ইয়াৰ দুটা 0 ইয়াৰ এটা 0 ইয়াৰ এটা 0 এপিনে 2 এ যদি 6 টো কাটো 3 বাৰ যাব এপিনে থাকিলে কি ওপৰত 3 ইনটু 10 মানে 30% গতিকে কাৰেক্ট আনসাৰটো হ'ব 30% এই সেম বস্তুটো আমি সেকেন্ড মেথড দি এনেকেও কৰিব পাৰিম আমাক যেতিয়াই প্ৰফিট পাৰ্চেন্টেজ উলিয়াব কয় আমি কি কৰিম আমি জাস্ট সেলিং প্ৰাইচটো কষ্ট প্ৰাইচটো হৰণ কৰিম মানে সেলিং প্ৰাইচটো ওপৰত পাতিম কষ্ট প্ৰাইচটো তলত পাতিম সেলিং প্ৰাইচ আমাক দিয়া আছিল 2600 আৰু কষ্ট প্ৰাইচ আমাক দিয়া আছিল 2000 এতিয়া আমি এটো জাস্ট কাটি দিম দুটা 0 কাটিলো আৰু এপিনে 2 এ কাট যাব 2 10 20 2 13 26 ওপৰত থাকিলে 13 তলত থাকিলে 10 এই 10 টো হৈ গল কষ্ট প্ৰাইচ 13 টো হৈ গল সেলিং প্ৰাইচ মানে 10 টকাৰ বস্তুটো 13 টকাত বিক্ৰী কৰিছে এতিয়া আমি 10 টকা বস্তুটো যদি 13 টকাত বিক্ৰী কৰে তেতিয়া হলে প্ৰফিট কেই টকা হ'ব 3 টকা প্ৰফিট হ'বনে এই 3 টকাটো হৈ গল এতিয়া প্ৰফিট আৰু এই 10 টকাটো হৈ গল কষ্ট প্ৰাইচ মানে 10 টকাৰ বস্তুটো যদি 3 টকা প্ৰফিট হৈছে তেতিয়া আমি পাৰ্চেন্টেজ প্ৰফিটৰ পাৰ্চেন্টেজ উলিয়াবলৈ কি কৰিম এনেকে ভাবিব লাগিব 10 টকাৰ বস্তুটো যদি 3 টকাত প্ৰফিট হৈছে 100 টকা বস্তুটোত কিমান প্ৰফিট হ'ব হেতুই হ'ব পাৰ্চেন্টেজ আমি এইটো উলিয়াবলৈ কি কৰিম এই ওপৰৰ ভগ্নাংশটোৰ লগত 3/10 টোৰ লগত জাস্ট 100% পূৰণ কৰি দিম 100% পূৰণ কৰি দিম এতিয়া যদি কাটি দিও এটা 0 কাট গল এপিনে থাকিলে 3 * 10 30% আনসাৰ সেম ওলাইছে গতিকে দুটা মেথডত এইটো মেথডটো অকমান শৰ্ট হয় আৰু হিটোত অকমান লং হয় এইটো শৰ্টকাটত আপোনালোকে কৰিব পাৰে কুৱেশ্যন নম্বৰ 2 টো আমাক কি কৈছে কুৱেশ্যন নম্বৰ 2 টো কৈছে অমনে 4700 টকাত এখন পুৰণি সাইকেল কিনিলে আৰু তাৰ মেৰামতিৰ বাবে 800 টকা খৰচ কৰিলে যদি তেওঁ সাইকেলখন 5800 টকাত বিক্ৰী কৰে তেন্তে তাৰ লাভৰ শতাংশ উলিয়াব গৈছে এতিয়া চাওক আমাৰ ইয়াত কষ্ট প্ৰাইচটো অকমান চেঞ্জ হ'ব কেনেকে চেঞ্জ হ'ব পুৰণি সাইকেলখন তেখেতে 4700 रुपीजত কিনিলে আৰু মেৰামতি কৰিলে মেৰামতি কৰাটো আমাৰ কষ্ট প্ৰাইচতে ইনক্লুড হৈ যাব মানে তেওঁ সেই বস্তুটো সাইকেলখনৰ কাৰণে খৰচ কৰিলে এটা আমাৰ কষ্ট প্ৰাইচটো টোটাল পাবলৈ হলে এই দুটা প্লাস কৰিব লাগিব 4700 ৰ লগত যদি 800 আমি প্লাস কৰি দিও আমি পাম কিমান 5500 পাম এটো হৈ গল আমাৰ টোটাল কষ্ট প্ৰাইচ আৰু আমি সেলিং প্ৰাইচটো উলিয়াবলৈ আমি এটা কি কৰিম সেলিং প্ৰাইচটো উলিয়াবলৈ সেলিং প্ৰাইচটো আমাক দিয়া আছে 5800 এতিয়া আমাক প্ৰফিট পাৰ্চেন্টেজ সুধিছে প্ৰফিট পাৰ্চেন্টেজ আপোনালোকে ফৰ্মুলাটো ইউজ কৰিও কৰিব পাৰে মই শৰ্টকাটটোত কৰিম আগৰ ফৰ্মুলাটো মই ইউজ কৰি দেখাই দিলো মই এটা শৰ্টকাটটোতে কৰিম মই কি কৰিম ওপৰত সেলিং প্ৰাইচ পাতিম তলত পাতিম কষ্ট প্ৰাইচ পাতিম ওপৰত সেলিং প্ৰাইচ তলত কষ্ট প্ৰাইচ সেলিং প্ৰাইচ আমাক কিমান দিয়া আছে সেলিং প্ৰাইচ আমাক দিয়া আছে 5800 আৰু কষ্ট প্ৰাইচ আমাক দিয়া আছে 5500 আমি এটা কাটিম 0 কাটি দিম ঠিক আছে এতিয়া আমি কি পালো ওপৰত থাকিলে 58 তলত থাকিলে 55 মানে 58 টো হৈ গল সেলিং প্ৰাইচ আৰু 55 টো হৈ গল কষ্ট প্ৰাইচ 55 টকাৰ বস্তুটো 58 টকাত বিক্ৰী কৰিছে মানে আমাৰ 55 টকা বস্তুটোত কেই টকা লাভ কৰিছে 58 টকাত বিক্ৰীছে মানে 3 টকা লাভ কৰিছে এতিয়া এই 3 টকাটো কি হৈ গল এই 3 টকাটো হৈ গল প্ৰফিট আৰু এই 55 টো হৈ গল কষ্ট প্ৰাইচ এতিয়া
55 টকাত যদি 3 টকা প্ৰফিট হয় 100 টকাত 100 টকাত কেই টকা প্ৰফিট হ'ব হেতুই হ'ব পাৰ্সেন্টেজ আমি হেতু উলিয়াবলৈ কি কৰিম 3/55ক জাস্ট 100% পূৰণ কৰি দিম 3/55ক 100% পূৰণ কৰি দিম এতিয়া যদি আমি এটো কাটো 5 11 বাৰ যাব আৰু এফালে 5 20 বাৰ যাব আৰু কাটিব নোৱাৰি ওপৰত থাকিলে 3 * 20 60 তলত থাকিলে 11 এইটোৱে হ'ল প্ৰফিট পাৰ্সেন্টেজ এইটো হৈ গ'ল প্ৰফিট পাৰ্সেন্টেজ আপোনালোকক অপচনত যদি মিক্স ফ্ৰেকশনত দিয়া থাকে তেতিয়া আমি কি কৰিম এই 60 টোক আমি 60 টোক 11 দে হৰণ কৰি দিম 11 দে হৰণ কেনেকৈ কৰিম 5 * 55 এনে থাকিলে 5 মানে আনসাৰটো কেনেকৈ বনিব 5 টো ইয়াত আহিব আৰু এই 11 টো আহিব তলত আৰু এই থাকি যোৱা ভাগ শেষটো আহিব ওপৰত এইটো হ'ব কাৰেক্ট প্ৰফিট পাৰ্সেন্টেজটো আমি এনেকৈ লিখিব পাৰি 5 সমষ্টি 11 ভাগৰ 5%. Question number 2 to এনেকৈ solve হৈ যাব question number 3 টো আহো question number 3 টোত কি কৈছে এজন দোকানীয়ে 420 টকাত 70 কেজি আলু ক্ৰয় কৰি সকলো আলু 6.5 টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰে তেন্তে তেওঁ লাভৰ শতাংশ উলিয়াব কৈছে এতিয়া সব কস্ট প্ৰাইসটো ইয়াত এনেকুৱা হ'ব কস্ট প্ৰাইসটো তেখেতে 420 টকাত কিনিছে হয়নে 420 টকাত কিনিছে কস্ট প্ৰাইস কিমান কেজি কিনিছে 70 কেজি কিনিছে আমি কস্ট প্ৰাইসটো লিখাৰ লগতে ইয়াত আৰু এটা বস্তু লিখিব লাগিব কি লিখিব লাগিব আলু 1 কেজিত কিমান দাম হৈছে 1 কেজি আলুৰ দাম কিমান হৈছে হেতু উলিয়াব লাগিব টোটাল 420 টকাত কিনিছে 70 কেজি আলু কিনিছে 70 ৰে যদি আমি 420 টকাটো হৰণ কৰি দিও আমি তেতিয়া 1 কেজিত কেই টকা হৈছে হেতু উলিয়াব পাৰিম মানে 100 টকা এতিয়া আমি কস্ট প্ৰাইসটো ইয়াত 420 দিন নকৰো কিয় নকৰো আমাক কোৱেশ্চনটোত যি নেক্সট যোনটো দিয়া আছে 6.5 সেলিং প্ৰাইসটো সেলিং প্ৰাইস এটো কিহৰ সেলিং প্ৰাইস দি আছে 1 কেজি আলুৰ সেলিং প্ৰাইস দি আছে এতিয়া আমি 1 কেজি আলুৰহে কস্ট প্ৰাইস পাতিম টোটাল কস্ট প্ৰাইসটো নাপায় এটো টোটাল কস্ট প্ৰাইস আমি 1 কেজি আলুৰ কস্ট প্ৰাইসটো পাতিম 1 কেজি আলুৰ কস্ট প্ৰাইসটো কিমান হৈ গ'ল এতিয়া আমাৰ 6 rupees 6 rupees এতিয়া 1 কেজি আলুৰ সেলিং প্ৰাইসটো কিমান হৈ গ'ল 6.5 rupees এতিয়া আমাক প্ৰফিট পাৰ্সেন্টেজ উলিয়াব কৈছে প্ৰফিট পাৰ্সেন্টেজ উলিয়াবলৈ আমি কি কৰিম সেলিং প্ৰাইসটো ওপৰত পাতিম তলত পাতিম কস্ট প্ৰাইস সেলিং প্ৰাইস কিমান আছে সেলিং প্ৰাইস আছে 6.5 কস্ট প্ৰাইস আছে 6 rupees এতিয়া আমি এটো কাট কোট কৰিবলৈ ফাৰ্ষ্টত পইণ্টটো উঠাই লও ওপৰত এটা আগত পইণ্ট আছে 5 টোৰ আগত অনলি পইণ্ট আছে গতিকে তলত এটা 0 বহাই দিও তলৰটো 60 হৈ গ'ল পইণ্ট উঠাই দিলো এটো 5 এ এটো 13 বাৰ যাব 5 এ 60 যাব 12 বাৰ ওপৰত থাকিব 13 তলত থাকিব 12 এই 13 টো হৈ গ'ল সেলিং প্ৰাইস আৰু 12 টো হৈ গ'ল কস্ট প্ৰাইস এতিয়া আমি 12 টকাৰ বস্তুটো যদি 13 টকাত বিক্ৰী কৰে 12 টকাৰ বস্তুটো যদি 13 টকাত বিক্ৰী কৰে তেতিয়া হলে 12 টকাৰ বস্তুটো যদি 13 টকাত বিক্ৰী কৰে তেতিয়া হলে লাভ কেই টকা হৈছে 1 টকা লাভ হৈছে নে 12 টকাত 1 টকা লাভ হৈছে এই 1 টকাটো কি হৈ গ'ল প্ৰফিট হৈ গ'ল এটা ইয়াত পাৰ্সেন্টেজ উলিয়াবলৈ আমি জাস্ট কি কৰিম 100 এ পূৰণ কৰি দিম 100 এ পূৰণ কৰি দিম এতিয়া যদি 100 এ আমি পূৰণ কৰো এটো ওপৰত থাকি যাব 100 তলত থাকিব 12 এটা ইকুৱেল টু কিমান হ'ব আমি এইটো পাম 8.33% আমি 100 এ পূৰণ নকৰাকো গম পালো হেতেন যদি আমি জানো যে 1/12 ইকুৱেল টু 8.33% বুলি যদি আমি আগতেই জানো কাৰণ মই কিছুমান বস্তু আপোনালোকক দি থৈছিলো যে ফ্ৰেকশনৰ পৰা কেনেকৈ পাৰ্সেন্টেজ কনভাৰ্ট হয় 1/5 মানে 20% 1/4 মানে 25% এই বস্তুখিনি যদি মনত থাকে আপোনালোকে 100 এ পূৰণ নকৰাকো গম পাই যাব কাৰণ 1/12 মানে আমি ডাইৰেক্ট জানো যে 8.33% এতিয়া অপচনত আমাক 8.33% নাই অপচনত আমাৰ 8.33% নাই কিন্তু অপচন সি টো যদি আমাৰ চাব যাও আমাৰ ফ্ৰেকশনত আছে 25 ক যদি 3 এ হৰণ কৰো আমি 8.33 এ পাম গতিকে অপচন সি টো কাৰেক্ট হয় কোৱেশ্চন নম্বৰ 4 টো কি কৈছে ৰাহুলে প্ৰতি ডজনত 375 টকাত 20 ডজন পুতলা ক্ৰয় কৰিলে তেওঁ প্ৰতিটো পুতলা 33 টকাত বিক্ৰী কৰিলে তেওঁ লাভৰ শতাংশ উলিয়াব গৈছে ইয়াত আমি ফাৰ্ষ্টত কস্ট প্ৰাইসটো কিনা দামটো কেনেকৈ উলিয়াম কস্ট প্ৰাইসটো 375 টকা দি কিনিছে 1 ডজন টোটাল কিমান ডজন আছে 20 ডজন আছে মানে টোটাল কস্ট প্ৰাইস কিমান হ'ব টোটাল কস্ট প্ৰাইস হ'ব 7500 টকা
ঠিক আছে তাৰ পৰা ইয়াত আৰু এটা বস্তু উলিয়াই ল'ব লাগিব যিহেতু আমাক এটা পুতলা 33 টকাত বিক্ৰী কৰিছে বুলি কৈছে আমি প্ৰথমে চাম কিমানটা পুতলা আছে পুতলা সংখ্যা কিমান আছে কেনেকৈ চাম নাম্বাৰ অফ টয়স আমি কেনেকৈ উলিয়াম 20 ডজন আছে এক ডজনত কিমানকৈ থাকে এক ডজনত থাকে 12টা থাকে এক ডজনত ঠিক আছে কিমান হ'ব তেতিয়াহ'লে 240টা পুতলা আছে তাৰ পৰা ইয়াৰ পৰা আমি এটা সেলিং প্ৰাইসটো কেনেকৈ উলিয়াম সেলিং প্ৰাইসটো কৈছে যে 33 টকাকে এটা পুতলাত বিক্ৰী কৰিছে টোটেল পুতলা আছে কিমান 240 আছে আমি এটো পূৰণ কৰি নিদিলেও হ'ব পিছত এনো কাটিব পাৰিম এতিয়া আমি সেলিং প্ৰাইসটো পালো 33 * 240 আৰু কস্ট প্ৰাইসটো পালো 7500 এতিয়া আমি প্ৰফিট পাৰ্চেন্টেজ উলিয়াম প্ৰফিট পাৰ্চেন্টেজ উলিয়াম কেনেকৈ আমি তলত পাতিম সিপি তলত পাতিম ওপৰত পাতিম এসপি তলত পাতিম সিপি ওপৰত এসপি আছে 33 * 240 ডিভাইডেড বাই সিপি আছে 7500 এতিয়া আমি যদি কাটো ইয়াত 00 কাট কৈ গল পাঁচে কাটিব পাৰিম পাঁচে না যাব সৰি তিনিয়ে যাব 3 * 25 মানে 250 হ'ব 3 এ ইয়াকো যাব 11 যাব তাৰ পিছত 2 এ কাটিব পাৰিম আমি ইয়াক 2 এ 125 বাৰ যাব 2 এ 12 বাৰ যাব এই পিনে থাকিলে আমাৰ 12 * 11 মানে হ'ব 132 আৰু এপিনে থাকিলে 125 মানে এইটো হৈ গল আমাৰ এসপি আৰু এইটো হৈ গল সিপি এতিয়া 125 টকা বস্তুটো 132 টকাত বেচিছে তাৰ মানে 125 টকাৰ ভিতৰত লাভ কেই টকা হৈছে 125 টকাৰ ভিতৰত লাভ হৈছে 7 টকা গতিকে এইটো হৈ গল প্ৰফিট আৰু এইটো হৈ গল সিপি এতিয়া 125 টকাত যদি 7 টকা লাভ হৈছে তেন্তে 100 টকাত কিমান লাভ হ'ব হেতুৱেটো প্ৰফিট পাৰ্চেন্টেজ হ'ব এতিয়া আমি কি চাম আমি কি কৰিম 125 টকাত যদি 7 টকা লাভ হৈছে 100 টকাত কেই টকা লাভ হ'ব হেতুৱে হ'ব প্ৰফিট পাৰ্চেন্টেজ এটা 25 এ যদি এক কাটো আমি 5 বাৰ গুছি যাব 25 এ যদি এক কাটো আমাৰ 4 বাৰ গুছি যাব ইয়াত থাকিব 4 7 28 ডিভাইডেড বাই 5 এইটোৱে হৈ গল আমাৰ প্ৰফিট পাৰ্চেন্টেজ এটো আছে নে আমাৰ এটো আমি ভগ্নাংশত নাই পইণ্টত আছে উলিয়াই দিও 28 ক যদি আমি 5 এ হৰণ কৰো কেবাৰ যাব 5.6 বাৰ যাব 5.6% অপচন আছে নে আছে অপচন সি টো আমাৰ কাৰেক্ট হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 5 টো কৈছে এজন মানুহে 1400 টকাত সাইকেল এখন কিনি 15% লোকসানত বিক্ৰী কৰিলে আমাৰ ইয়াত মানে দিয়া আছে সিপি টো দিয়া আছে সিপি দিয়া আছে 1400 টকা আৰু আমাৰ লস পাৰ্চেন্টেজটো দিয়া আছে লস পাৰ্চেন্টেজটো আমাক কিমান দিয়া আছে 15% আমাক উলিয়াব কৈছে কি উলিয়াব কৈছে ইয়াত সেলিং প্ৰাইসটো উলিয়াব কৈছে আমি ডাইৰেক্ট শৰ্টকাটতে কৰিম লস পাৰ্চেন্টেজটো আমাক দিয়া আছে 15% আমি ফাৰ্ষ্টত কি কৰিম এই 15% টো ফ্ৰেকশনলৈ লৈ যাম ভগ্নাংশলৈ লৈ যাম কেনেকৈ নিম আমি 15% টোৰ এই পাৰ্চেন্ট সিম্বলটো আঁতৰাবলৈ কি কৰিম পাৰ্চেন্ট সিম্বলটো আঁতৰাবলৈ হলে আমি 100 এ হৰণ কৰিব লাগিব এইটো হৈ গল 15 ডিভাইডেড বাই 100 হৈ গল এটো অলপ সৰু কৰি দিও 5 এ 3 বাৰ যাব ইয়াক আৰু 5 এ ইয়াক যাব 20 বাৰ থাকিলেগে কি 3/20 এতিয়া এই তলৰ 20 টোৱে বুজাইছে সিপি তলৰ 20 টোৱে কি বুজাইছে কস্ট প্ৰাইস তলৰটো সদায় কস্ট প্ৰাইসে হ'ব ইয়াত আৰু ইয়াৰ এই 3 টোৱে বুজাইছে লস মানে 20 টকাৰ বস্তুটোত 3 টকা লস হৈছে 20 টকাৰ বস্তুটো 3 টকা লসত বিক্ৰী কৰিছে মানে কিমান হ'ব 20 টকাৰ বস্তুটো যদি 3 টকা লসত বেচে তেতিয়াহলে 17 টকাত বিক্ৰী কৰিব লাগিব এই 17 টকাটো এতিয়া কি হৈ গল এই 17 টকাটো হল এতিয়া এসপি আৰু 20 টকাটো সিপি কিন্তু আমাক দিয়া আছে সিপি টো 1400 টকা সিপি টো আমাক কিমান দিয়া আছে 1400 টকা সিপি টো আমাক দিয়া আছে 1400 টকা মানে আমাৰ কাৰণে সিপিৰ ভ্যালু দুটা হৈ গল এটা হৈ গল 20 আৰু এটা হৈ গল 1400 টকা আমি দুইটা ইকুৱেল কৰি দিও আমাক এটা এসপি টো উলিয়াব কৈছে আমি এসপি নিয়ম মতে কিমান পাইছো আমি এসপি পাইছো 17 যদি 20 = 1400 হয় 17 = কিমান হ'ব এইটো উলিয়ালে হৈ গল আমাৰ এসপি S17 টো SP হয় আমাৰ মতে 17 SP 70 টো কিমান উলিয়াব লাগে কাৰণ আমাৰ মতে যোনটো 20 CP পাইছিলো CP দিয়া মতে কিমান আছে 1400 এটো ইকুৱেল কৰিলো গতিকে 17 উলিয়াব লাগে আমি এটা কি কৰিম ক্ৰস পূৰণ কৰি দিম 17 ৰ লগত 1400 টো ক্ৰস কৰিম 17 ৰ লগত
1400 টো পূৰণ কৰিম আৰু কুৱেশ্যন মাৰ্কৰ লগত যোনটো আছে সেইটো আমি কি কৰি দিম সেইটোৱে ইয়াক হৰণ কৰি দিম মানে ইকুৱেশ্যনটো বনিব এনেকুৱা 20 এ এই 17 into 1400 ক হৰণ কৰি দিম আমি এইটো যদি এটা কাটি দিওঁ এইপিনে 2 7 14 70 টাইম থাকিব ওপৰত থাকিলে 17 into 70 17 into 70 মানে কিমান হ'ব 7 7 49 7 গুণ 7 7 4 11 1190 টকা হ'ব কিমান হ'ব 1190 টকা হ'ব এইটো কি হৈ গ'ল এতিয়া ফাইনালি কুৱেশ্যন মাৰ্কেটটো এইটো কি আছিলে এছপি আছিলে এটা কি হৈ গ'ল কুৱেশ্যন মাৰ্কটো এছপি আছিলে এছপি কিমান হ'ল গ'ল আমাৰ 1190 টকা অপচন সি টো কাৰেক্ট এটা কুৱেশ্যন নম্বৰ 6 টো আমি চাওঁ 6 টোত কি কৈছে এ 400 টকাৰ এটা সামগ্ৰী বিক্ৰী কৰে 20% লাভ কৰে আৰু বি এ সেই বস্তুটো 10% লাভত বিক্ৰী কৰে বস্তুটোৰ বাবে সি এ বি কিমান টকা দিলে মানে ইয়াত তিনিজন মানুহ আছে এজন আছে এ এজন আছে বি আৰু এজন আছে সি ফাৰ্ষ্টত 400 টকাৰ এটা বস্তু আছিলে 400 টকাৰ বস্তুটো বিক্ৰী কৰিলে কিমানত বিক্ৰী কৰিলে 20% লাভত বিক্ৰী কৰিছে প্লাস 20% এতিয়া আমি চাম 400 টকাত যদি 20% লাভ কৰা হয় কিমান হ'ব 20% লাভ কৰা মানে কিমান 100 টকাৰ বস্তু এটা 20% লাভ কৰিবলৈ হলে 120 টকাত বেচিব লাগিব হয়নে 100 টকা বস্তু এটাৰ 20% লাভ কৰিবলৈ হলে 120 টকাত বেছি বিক্ৰী কৰিব লাগিব কিন্তু বস্তুটোৰ দাম অৰিজিনালি কিমান 400 টকা গতিকে আমি 400 টো পূৰণ কৰি দিলো এতিয়া আমি এটো জাস্ট ক্যালকুলেট কৰিম দুটা জিৰো কাটি দিলো আমি তাৰ পিছত থাকিলে কিমান ওপৰত থাকিলে 4 into 12 মানে 480 মানে বি কেই টকাত বিক্ৰী কৰিলে 480 টকাত বিক্ৰী কৰিলে মানে বি এ এৰ পৰা 480 টকাত ক্ৰয় কৰিলে এতিয়া বি এ সিক বিক্ৰী কৰিছে 10% প্ৰফিটত কিমানত 10% প্ৰফিটত এতিয়া 480 টকাত যদি 10% প্ৰফিট কৰা হয় তেতিয়া হলে কিমান হ'ব 10% প্ৰফিট মানে কিমান 100 ৰ ভিতৰত 100 10ত বিক্ৰী কৰিব লাগিব 100 টকাৰ বস্তুটো 110 টকাত বিক্ৰী কৰিব লাগিব কিন্তু আছে কিমান পইচা 480 টকা এটো পূৰণ কৰি দিছো জাস্ট ইয়াৰ এটা জিৰো কাটি দিলো ইয়াৰ এটা জিৰো কাটি দিলো আমি এটো কিমান পাম 48 into যদি 11 যদি আমি পূৰণ কৰো আমি কিমান পাম 48 into 11 যদি আমি পূৰণ কৰো আমি পাম 528 মানে ফাইনালি সিক বি এ কেই টকাত বিক্ৰী কৰিলে 528 টকাত বিক্ৰী কৰিলে বা সি এ বিৰ পৰা 528 টকাত কিনিলে অপচন সি টো কাৰেক্ট আনসাৰ এটা 7 টো চাওক 7 টো কি কৈছে এটা প্ৰবন্ধ 100 টকাত বিক্ৰী কৰিলে আৰু মানুহজনে 15 টকা লাভ কৰিলে তেওঁ লাভৰ শতাংশ ইয়াত আমাক দিয়া আছে কি 100 টকাত বিক্ৰী কৰিছে 100 টকাটো হৈ গ'ল সেলিং প্ৰাইস আৰু লাভ কৰিছে 15% নহয় দে 15 টকা ডাইৰেক্ট প্ৰফিট এটো কেই টকা লাভ কৰিছে 15 টকা ইয়াৰ পৰা আমাৰ সিপি টো ওলাবনে 100 টকা বিক্ৰী কৰিছে 15% লাভ কৰিছে মানে সিপি টো কিমান হ'ব সিপি টো কেনেকৈ উলিয়াম আমি 100 টকাৰ পৰা 15 টকাটো বিক্ৰী কৰি দিলে হৈ গ'ল মানে 85 টকা 100 - 15 85 টকা মানে সিপি টো হৈ গ'ল 85 টকা এসপি টো হৈ গ'ল 100 টকা এতিয়া আমাক লাভৰ শতাংশ উলিয়াব গৈছে লাভৰ শতাংশ উলিয়াবলৈ কেনেকৈ উলিয়াম প্ৰফিট পাৰ্চেন্টেজ আমি ওপৰত পাতিম প্ৰফিট কেই টকা হৈছে 15 টকা ওপৰত প্ৰফিট বা এসপি - সিপি কৰিলে 15 পাম আৰু প্ৰফিটটো 15 হয় একেটা কথা 15 টকাটো ওপৰত পাতিম আৰু তলত প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ তলত সদায় আমি সিপি টো পাতিম সিপি আমাৰ কিমান আছে 85 পাৰ্চেন্টেজ উলিয়াব কৈছে যেহেতু আমি 100 এ মাল্টিপ্লাই কৰি দিম পাৰ্চেন্টেজ উলিয়াব কৈছে যেহেতু 100 এ মাল্টিপ্লাই কৰি দিম এতিয়া আমি জাস্ট কাটকুট কৰিম 5 এ 85 যাব 17 বাৰ 5 এ 15 যাব 3 বাৰ ওপৰত থাকিলে 300 আৰু তলত থাকিলে 17 এতিয়া এইটো কাৰেক্ট আনসাৰ হয় অপচন সি এ কাৰেক্ট হয় অপচনটো কেতিয়াবা এনেকৈ থাকিব পাৰে মিক্স ফ্ৰেকশনতো থাকিব পাৰে তেতিয়া আমি কি কৰিম 17ক 3ক 17 এ হৰণ কৰি দিম কেনেকৈ কৰিম 17 এ যাব এবাৰ এইপিনে থাকিলে 13 17 এ যাব 7 বাৰ গলে কিমান হ'ব 119 হ'ব
ঠিক আছে ইয়াত থাকি গ'ল আমাৰ 11 মানে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 17 টো ইয়াত বহিব তাৰ পিছত এই 17 টো বহিব ইয়াত আৰু থাকি যোৱা ভাগশেষটো বহিব ওপৰত মানে 17 সমষ্টি 17 ভাগৰ 11% 17 of 11/17% এইটো কাৰেক্ট অপচনত কি আছে আমাক এইটো আছে গতিকে এইটোৱে কাৰেক্ট হ'ব এজন বিক্ৰেতাই এটকাত 6টাকৈ মটন দিয়ে এটকাত 6টাকৈ মটন দিয়ে 20% লাভ কৰিবলৈ এটকাত কিমানটা মটন বিক্ৰী কৰিব লাগিব তেখেতে এটকাত 6টা মটন কিনে মানে 1 টকাত তেখেতে কিনে 6টা মটন কিনে হয়নে আমি এটা চাব লাগিব এটকাত যদি 6টা মটন কিনে এটা মটনৰ দাম কিমান হ'ব এটা মটনৰ এটা ট্ৰফিৰ দামটো আমি কেনেকৈ উলিয়াম এটকাত পাই 6টা পাই তেতিয়াহ'লে এটা মটনৰ দাম কিমান হ'ব 1/6 টকা হ'ব 1/6 ৰুপিজ হ'ব এটা মটনৰ দাম হ'ব 1/6 ৰুপিজ ওকে এতিয়া চাওক এই কুৱেশ্যনটোত কৈছে 20% লাভ কৰিব লাগে মানে এই এটা মটনৰ আমি কষ্ট প্ৰাইচ কিমান পালো এটা মটনৰ আমি কষ্ট প্ৰাইচ পালো 1/6 ইয়াত যদি আমি 20% প্ৰফিট কৰিব বিচাৰো কি কৰিব বিচাৰো 20% প্ৰফিট কৰিব বিচাৰো 20% প্ৰফিট মানে কিমান 100 টকা বস্তুটো 100 টকা বস্তুটো 120 টকাত বিক্ৰী কৰিব লাগিব ওকে 100 টকা বস্তুটো 120 টকাত বিক্ৰী কৰিব লাগিব আৰু আমি এনেই বস্তুটোৰ দাম কিমান আছে কষ্ট প্ৰাইচ আছে 1/6 আছে সেইটো আমি জাস্ট পূৰণ কৰি দিলো 100 টকাৰ বস্তুটো 120 টকাত বিক্ৰী কৰিম বস্তুটো কষ্ট প্ৰাইচটো 1/6 আছিল আমি পূৰণ কৰি দিলো এতিয়া যদি আমি এটো কাটো 0 0 গ'ল এপিনে 6 এ যাব 12ক দুবাৰ আৰু 2 এ যাব 5 বাৰ মানে ইয়াত থাকিলে 1/5 মানে কি হ'ল 20% লাভ কৰাৰ পিছত এটা মৰ্টনৰ দাম কিমান হ'ল 1/5 এটা মৰ্টনৰ দাম 1/5 টকা 1/5 টকা তাৰ মানে এটকাত এটা মৰ্টনৰ দাম যদি 5 ভাগৰ এটকা হয় তেতিয়াহ'লে এটকাত কেইটা মৰ্টন দিব পাৰিব তেখেতলোকে 5টা দিব পাৰিব 5টা ট্ৰফি দিব পাৰিব অপচন সি টো কাৰেক্ট কুৱেশ্যন নম্বৰ 8 টো কি কৈছে 8 টো কৈছে যদি কোনো সামগ্ৰীৰ বিক্ৰী মূল্য ইয়াৰ কিনা মূল্যৰ 4/3 ভাগ হয় 3 ভাগৰ 4 ভাগ হয় তেন্তে কিমান টকা লাভ হ'ব এটো কিমান টকা নহয় কিমান শতাংশ হ'ব লাগে দেই এটো কিমান শতাংশ হ'ব লাগে প্ৰফিট পাৰ্চেন্টেজ হ'ব লাগে কাৰণ ইয়াত টকাৰ ভ্যালু একেবাৰে নাই ইয়াত প্ৰফিট পাৰ্চেন্টেজ হ'ব লাগে গুটেকিটা অপচনত পাৰ্চেন্ট থাকিব এটা চাব কুৱেশ্যনটো কৈছে কি এটা বস্তুৰ কিনা দাম যিমান তাৰ বিক্ৰী দামৰ কিনা দামৰ 3 ভাগৰ 4 ভাগ হৈ গ'ল বিক্ৰী দাম মানে আপোনালোকে ইয়াত কি কৰিব যেতিয়া এনেকুৱা ভগ্নাংশত দিয়ে বা পাৰ্চেন্টেজত দিয়ে যোনটোৰ এক্সাক্ট ভ্যালু একো নাথাকে আপোনালোকে যিকোনো এটা ধৰি ল'ব লাগিব নাই কষ্ট প্ৰাইচটো ধৰিব লাগিব নাই সেলিং প্ৰাইচটো ধৰিব লাগিব এতিয়া আপোনালোকে ভাবিব কোনটো ধৰিম আমি কোনটো যিকোনো এটা ভ্যালু ধৰি ল'লে আমাৰ সুবিধা হ'ব আপোনালোকে চাব অসমীয়াত যদি কুৱেশ্যনটো পঢ়ে ৰটো কাৰ লগত আছে এই ৰটো কিনা মূল্যটোৰ লগত আছে না তেতিয়া আপোনালোকে কিনা মূল্যটো ধৰিব মানে কষ্ট প্ৰাইচটো ধৰিব ইংলিছত যদি থাকে অফটো কাৰ লগত আছে অফ বা দেন কাৰ লগত আছে কষ্ট প্ৰাইচটোৰ লগত আছে মানে কষ্ট প্ৰাইচটো আপোনালোকে ধৰি ল'ব তেতিয়া আপোনালোকে কুৱেশ্যনটো কাৰেক্টলি কৰিব পাৰিব কিনা মূল্য কষ্ট প্ৰাইচটো আমি ধৰি ল'লো বস্তু এটাৰ কিনা মূল্য আছিলে 100 টকা এতিয়া ইয়াক তুলনা কৰি এসপিটি উলিয়াম 100 টকাটোৰ 3 ভাগৰ 4 ভাগ কৰিব লাগে 100 টকাটোক 3 ভাগ কৰিম 100 টকাটোক 3 ভাগ কৰিম 3 ভাগৰ 4 ভাগ ল'ব লাগে মানে কি কৰিম 100 লগত আমি 3/4 টো পূৰণ কৰি দিম 3/4 টো পূৰণ কৰি দিম তেতিয়া কি পাম 100 টকাটোৰ 3 ভাগৰ 4 ভাগ পাম হ'ব এতিয়া আমাৰ ইয়াত কিমান হ'ব 4 * 100 400 divided by 3 400 divided by 3 এতিয়া কি হ'ল 100 টকাৰ বস্তুটো আমাৰ কেই টকা হ'লগে 400/3 মানে আপুনি এটো যদি পূৰণ পইণ্টত উলিয়াব পাৰে নলিয়ালেও হৈ যায় এতিয়া পাব এটা সেলিং প্ৰাইস পাই গ'ল এটা কষ্ট প্ৰাইস পাই গ'ল আপোনালোকে এটা প্ৰফিট পাৰ্চেন্টেজটো উলিয়াব পাৰিবনে প্ৰফিট পাৰ্চেন্টেজটো কেনেকৈ উলিয়াব কৈছিলো মই ওপৰত পাতিব সেলিং প্ৰাইস তলত পাতিব কষ্ট প্ৰাইস সেলিং প্ৰাইস আমাৰ লগত আছে
400 divided by 3 আৰু কষ্ট প্ৰাইচ আছে আমাৰ লগত 100 rupees ঠিক আছে এতিয়া কি হ'ব ওপৰত 400 টো থাকিব 300 টো ওপৰৰ ভগ্নাংশৰ তলৰ হৰটো ডাইৰেক্ট তললৈ গুচি আহিব 3 টো তললৈ গুচি আহিব এইপিনে 100 হৈ গ'ল এতিয়া এটো 0 ৰ লগত এটো দুটা 0 কাট গুচি যাব ওপৰত থাকিলে 4 তলত থাকিলে 3 মানে এই তলৰটো এতিয়া কি হৈ গ'ল কষ্ট প্ৰাইচ ওপৰটো হৈ গ'ল সেলিং প্ৰাইচ মানে 3 টকাৰ বস্তুটোত 4 টকা বিক্ৰী কৰিছে 3 টকাৰ বস্তুটো যদি 4 টকাত বিক্ৰী কৰে 3 টকাৰ বস্তুটো যদি 4 টকাত বিক্ৰী কৰে তেতিয়াহলে লাভ কেই টকা হৈছে 1 টকা হৈছে 3 টকাৰ বস্তুটো যদি 4 টকাত বিক্ৰী কৰে লাভ হৈছে 1 টকা এই 1 টকাটো হৈ গ'ল এতিয়া প্ৰফিট পাৰ্চেন্টেজ নহয় 1 টকাটো হৈ গ'ল প্ৰফিট আৰু এইটো হৈ গ'ল কষ্ট প্ৰাইচ প্ৰফিট পাৰ্চেন্টেজ কৰিবলৈ হলে আমি কি কৰিব লাগিব 100% পূৰণ কৰি দিব লাগিব এতিয়া 100% যদি পূৰণ কৰো এটো আমাৰ আনসাৰটো হ'ব ওপৰত থাকিব 100 into 100 আৰু তলত হৈ যাব 3 এইটোৱে হৈ গ'ল ফাইনালি প্ৰফিট পাৰ্চেন্ট আমাৰ অপচনত আছে নে 100/3 আছে নে yes 100/3 হৈ গ'ল আমাৰ কাৰেক্ট অপচন কোৱেশ্চন নম্বৰ 10 টো কৈছে এই কোৱেশ্চনটো মই আৰু এটা ফৰ্মত দেখাই দিছো ইমান দীঘলকে নকৰি আৰু অলপ শৰ্টকে কৰিব পাৰি আপোনালোকে ডাইৰেক্ট ভগ্নাংশত থকা সংখ্যা গিটাও ধৰি ল'ব পাৰে তাতে আপোনালোকে কি কৰিব কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচ আছে ইয়াতো তেনেকেই ধৰি ল'ব কি কৰিব আমাক কৈছে যে সেলিং প্ৰাইচ কষ্ট প্ৰাইজৰ 3/4 অংশ সেলিং প্ৰাইচ কষ্ট প্ৰাইজৰ 3/4 অংশ ৰটো কাৰ লগত আছে কষ্ট প্ৰাইজৰ লগত আছে গতিকে এই তলৰ সংখ্যাটোৱে ধৰি ল'ব তলৰ সংখ্যাটো কষ্ট প্ৰাইচ বুলি ভাবি ল'ব তলৰ সংখ্যাটো ৰটো লগত থকাটোৰ লগত ভাবি ল'ব সিপি টো 3 টো কাৰ লগত আছে আৰু ৰটো কাৰ লগত আছে সিপি লগত আছে গতিকে আমি ভাবি ল'ম যে সিপি ৰ মানটো এই 3 এ হয় তলৰটো হৈ যাব সিপি ৰ মান ওকে ৰ লগত থকাটো তলৰটো মান তাৰ পিছত এসপি টো কিমান হৈ যাব এসপি হৈ যাব এই ওপৰটো এসপি হৈ যাব ওপৰটো মানে 3 টকা বস্তুটো কষ্ট প্ৰাইচ আছিল 4 টকাটো সেলিং প্ৰাইচ এতিয়া সক প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ কি কৰিম তলতটো কষ্ট প্ৰাইচটো থাকিব ওপৰত থাকিব কেই টকা লাভ হৈছে 3 টকাৰ বস্তুটো যদি 4 টকাত বিক্ৰী কৰিছে কেই টকা লাভ হৈছে 1 টকা লাভ হৈছে এই একটো হৈ গ'ল এতিয়া প্ৰফিট ওকে 3 টকাটো হৈ গ'ল কষ্ট প্ৰাইচ এতিয়া প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ হলে আমি 100 এ মাল্টিপ্লাই কৰি দিলেই হৈ গ'ল এটা লাইনতে ওলাই গ'ল নে 100 divided by 3% এটা লাইনতো আপোনালোকে এনেকৈ কৰিব পাৰে ভগ্নাংশত থকা দি দিয়া ভগ্নাংশটোৱে ডাইৰেক্ট ধৰি ল'ব পাৰে খালি কোনটো ধৰিব এইটো মনত থব ৰটো কাৰ লগত আছে তাক তলৰ মানটো ধৰিব তাৰপিছত কোৱেশ্চন নম্বৰ 10 টো কৈছে এজন দোকানে নিজৰ সামগ্ৰীত 10% লাভ লয় চুৰি হোৱাৰ বাবে তেখেতে 20% সামগ্ৰী তেওঁ হেৰুৱালে মানে এজন ব্যক্তিয়ে জেনেৰেলি 10% লাভ লয় মানে আমি যদি ধৰি লওঁ এজন ব্যক্তিৰ ওচৰত এজন দোকানীৰ ওচৰত 100 টকা এটা আছে আমি ধৰি ললো এজন ব্যক্তিৰ ওচৰত 100 টকা এটা আছে মানে তেখেতৰ কষ্ট প্ৰাইচ 100 টকা আৰু তেখেতে বিক্ৰী এনে কিমানত কৰে তেখেতে বিক্ৰী কৰে কিমান 10% লাভত বিক্ৰী কৰে 10% লাভত বিক্ৰী কৰে মানে তেখেতে জেনেৰেলি 110 টকাত বিক্ৰী কৰিব এই বস্তুখিনি কিন্তু তেখেতৰ এটা লছ হ'ল লছ কি হ'ল চুৰি কিমান হ'ল 20% চুৰি হ'ল মানে 100 টকাৰ বস্তুৰ যদি 20% চুৰি হ'ল তেখেতৰ ওচৰত বস্তু থাকিলেগে কিমান 80% বস্তু থাকিলে মানে 80 টকাৰ বস্তু থাকিলে তেখেতৰ ওচৰত কিমান টকাৰ বস্তু থাকিলে 80 টকাৰ বস্তু থাকিলে হ'ল 80 টকাৰ বস্তু থাকিলে এতিয়া তেওঁ 80 টকাৰ ওপৰত কিমান পাৰ্চেন্ট লাভ ল'ব তেওঁটো 10% হে লাভ লয় 80 টকাৰ ওপৰত তেওঁ কিমান লয় 10% লাভ ল'ব 80 টকাৰ ওপৰত তেওঁ কি কৰিব 10% লাভ ল'ব এটা 80 টকাৰ ওপৰত 10% লাভ লোৱা মানে কিমান 100 টকাৰ বস্তুটো 110 টকাত বেচা আৰু কেই টকা বস্তু হ'ল কৰিলে এতিয়া বস্তু তেওঁৰ ওচৰত 80 টকাৰহে আছে 80 টো আমি জাস্ট এটোৰ লগত পূৰণ কৰি দিলো এটো 0 কাটি দিলো এটো 0 কাটি দিলো মানে ফাইনালি তেওঁ বস্তু বিক্ৰী কৰি কিমান পালেগে 88 rupees হে পালেগে তেওঁ বিক্ৰী কৰি কিমান পালেগে 88 rupees পালে কিন্তু অৰিজিনালি তেখেতৰ কষ্ট প্ৰাইচ কিমান আছিল 100 টকা আছিল কিন্তু তেওঁ বিক্ৰী কৰি পালেগে 88 টকা তেতিয়াহলে তেখেতৰ লছ কিমান হ'ল 12 টকা লছ হ'ল নে 100 টকাত 12 টকা লছ হৈ গ'ল 100 টকাত 12 টকা লছ হৈ গ'ল 100 টকাত কিমান হৈ গ'ল 12 টকা লছ হৈ গ'ল তেতিয়াহে আমি 88 পাম হয় মানে তেখেতৰ এই 12 টকাটোই লছ হ'ল 100 টকাত 12 টকা লছ হোৱা মানে 12% 100 টকাত যেটো হয় হেতুৱে পাৰ্চেন্ট
এই কুৱেশ্যনটো আমি এনেকৈও কৰিব পাৰি যদি একেটা বস্তুৰ কাৰণে দুটা প্ৰফিট থাকে, দুটা প্ৰফিট পাৰ্চেণ্টেজ থাকে বা দুটা লছ পাৰ্চেণ্টেজ থাকে বা এটা লছ বা এটা প্ৰফিট, মানে যদি দুটা পাৰ্চেণ্টেজ থাকে একেটা বস্তুৰ কাৰণে তেতিয়া আমি এটা ফৰ্মুলা ইউজ কৰিব পাৰি। ফৰ্মুলাটো এনেকুৱা ধৰণৰ a প্লাছ বি মাইনাছ অফ এ বি ডিভাইডেড বাই 100। ইয়াত a আৰু b কি হয়, a আৰু b যি দুটা পাৰ্চেণ্টেজ দিয়া থাকে পাৰ্চেণ্টেজকেইটা a আৰু b দুইটা পাৰ্চেণ্ট। এতিয়া আমাক ফাৰ্ষ্টত দিয়া আছে কিমান পাৰ্চেণ্ট, প্ৰথমে ক'লে যে তেখেতে 10% প্ৰফিট কৰে, গতিকে আমি 10 পাতিম। আৰু ছেকেণ্ড টাইম ক'লে যে 20% লষ্ট কৰিছে, গতিকে লষ্ট কৰিছে যিহেতু আমি ইয়াত মাইনাছ পাতিম। প্লাছ আছিলে যদি প্ৰফিটেই হ'লহেঁতেন আমি প্লাছ পাতিলোহেঁতেন, কিন্তু ইয়াত আমাক কি ক'লে লষ্ট হৈছে, গতিকে মাইনাছ পাতিম। তাৰ পৰা মাইনাছ এইটো চিম্বল আছে, a ইনটু বি, a আমাৰ 10 আছে আৰু b আছে 20 আছে, ডিভাইডেড বাই 100 কৰি দিম। ঠিক আছে, এতিয়াতো কাটি দিয়ক, এইটো 0 এইটো 0 এইটো 0 এইটো 0 কাটি গ'ল। 10ৰ পৰা যদি 20 যায় থাকিব মাইনাছ, 10ৰ পৰা যদি 20 যায় থাকিব মাইনাছ 10, আৰু এইপিনে থাকিলে 2 ইনটু 1 মাইনাছ 2, মাইনাছ 10 আৰু মাইনাছ 2 কৰিলে আমি পাওঁ মাইনাছ 12%, মাইনাছ 12%। এইটোৱে হৈ গ'ল আমাৰ অভাৰঅল পাৰ্চেণ্টটো, এইটো মাইনাছ আহিছে মানে লষ্ট হৈছে, মাইনাছ 12% মানে কি হৈছে, লষ্ট হৈছে, মাইনাছ 12 মানে হৈছে লষ্ট, আৰু যদি প্লাছ থাকিল হয় আমাৰ কি হ'লহেঁতেন, প্ৰফিট হ'লহেঁতেন। ইয়াত মাইনাছ 12 আমি আগতেও পাইছোঁ, গতিকে এনেকৈও আপোনালোকে কৰিব পাৰে, শ্বৰ্টকাটটো ইউজ কৰিও আপোনালোকে কৰিব পাৰে। এইটো হৈ গ'ল শ্বৰ্টকাট, ফৰ্মুলাটো ইউজ কৰি আপোনালোকে কৰিব পাৰে a প্লাছ বি মাইনাছ অফ এ বি বাই 100। প্ৰফিট থাকিলে প্লাছ দিব, লছ থাকিলে মাইনাছ দিব। কুৱেশ্যন নম্বৰ 11, আদিত্যই 200 ডজন কমলা প্ৰতি ডজনত 10 টকাকৈ কিনিছিল আৰু লেনদেনত 500 টকা খৰচ কৰিছিল। তেওঁ প্ৰতিটো কমলা 1 টকাকৈ বিক্ৰী কৰিলে তেওঁৰ লোকচান বা লাভৰ শতাংশ। আমি ফাৰ্ষ্টত ইয়াত কষ্ট প্ৰাইচটো উলিয়াই ল'ম, কিমান টকা অৰিজিনেলি তেখেতৰ খৰচ হ'ল কমলা কিনোতে। তেওঁ 200 ডজন কিনিছে, 200 ডজন কমলা কিনিছে, 200 ডজন কমলাত 1 ডজনত যদি 10 টকা হয়, 1 ডজনত যদি 10 টকা হয় তেতিয়া হ'ব 2000 টকা হ'ব। 2000 টকা কমলা কিনিলে আৰু বেলেগ লেনদেনত 500 টকা এটা খৰচ হ'ল। 500 টকা যদি খৰচ হয় তেখেতৰ টোটেল কষ্ট প্ৰাইচ হৈ গ'লগৈ 2500। অ'কে, এতিয়া আৰু এটা বস্তু চাব লাগিব, আমি ইয়াত ডজন কৈ আছোঁ, আমি এটা বস্তু চাম কিমান কমলা আছিলে। টোটেল 200 ডজন কমলা আছিলেনে? 200 ডজন, 1 ডজনত কিমান থাকে, 12টা থাকে, গতিকে টোটেল কমলাৰ সংখ্যা হ'ব 2400টা। টোটেল কমলাৰ সংখ্যা হ'ব 2400 টকা, 2400টা, 2400 কমলা আছে। এতিয়া আমি চেলিং প্ৰাইচটো উলিয়াম। চেলিং প্ৰাইচ কৈছে এটা কমলা এটকাকৈ বেচিছে, টোটেল কমলা আছে, টোটেল আছে 2400টা, এটা এটকাকৈ টোটেল আছে 2400টা, মানে টোটেল চেলিং প্ৰাইচ হ'ব 2400, টোটেল চেলিং প্ৰাইচ হ'ব 2400। এতিয়া আমি টোটেল চেলিং প্ৰাইচ পাই গ'লোঁ, টোটেল কষ্ট প্ৰাইচ পাই গ'লোঁ, টোটেল চেলিং প্ৰাইচ পাই গ'লোঁ, টোটেল কষ্ট প্ৰাইচ পাই গ'লোঁ। এতিয়া আমাক প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব লাগে, প্ৰফিট হ'বনে লষ্ট হ'ব, আমি পাৰ্চেণ্টেজ উলিয়াব লাগে। আমি যদি চাওঁ কষ্ট প্ৰাইচটো যিহেতু ডাঙৰ, কিনা দামটো যদি বেছি হৈছে তেতিয়াহ'লে আমাৰ লাভ হ'বনে লোকচান হ'ব, কিনা দামটো বেছি হ'লে আমাৰ লষ্ট হ'ব। এতিয়া লষ্ট পাৰ্চেণ্টেজ ওলাব আমাৰ, লষ্ট পাৰ্চেণ্টেজটো কেনেকৈ ওলাব, আমি ফৰ্মুলাত নকৰি শ্বৰ্টকাট মতে যদি কৰোঁ, ওপৰত SP পাতিম, তলত পাতিম CP। SP কিমান আছে, SP আছে 2400 আৰু CP আছে 2500। আমি এইটো যদি কেলকুলেট কৰোঁ এইপিনে 0 0 যাব, ঠিক আছে, মানে 25 টকাৰ বস্তুটো 24 টকাত বিক্ৰী কৰিছে, এইটো SP হয়নে? এতিয়া 25 টকাৰ বস্তুটো যদি 24 টকাত বিক্ৰী কৰিছে, 25 টকাৰ বস্তুটো যদি 24 টকাত বিক্ৰী কৰিছে তেতিয়াহ'লে লছ কিমান হৈছে, এটকা লছ হৈছেনে? এইটো কি হৈ গ'ল, এই 1টো হৈ গ'ল লছ, আৰু এই 25টো হৈ গ'ল CP। এতিয়া আমি পাৰ্চেণ্টেজ যিহেতু উলিয়াব লাগে, 100 মাল্টিপ্লাই কৰি দিলে হৈ গ'ল, লছ পাৰ্চেণ্টেজ ওলাই যাব। 25 100 কেইবাৰ যাব, 4 বাৰ, গতিকে কাৰেক্ট আনচাৰ হ'ব 4%।
অপশ্যন আছে নে 4%? অপশ্যন চি টু আমাৰ কাৰেক্ট আনসাৰ। কুৱেশ্যন নম্বৰ 12 টো কৈছে 11 যদি 11টা আম 10 টকাত কিনি 10টা আম 11 টকাত বিক্ৰী কৰা হয় তেন্তে লাভ বা লোকচানৰ শতাংশ কিমান হ'ব সুধিছে। মানে এনেকুৱা হৈছে আমি ফাৰ্ষ্টত কি কৰিব লাগিব, ফাৰ্ষ্টত কিনিলে 11টা আম কেই টকাত কিনিলে 10 টকাত কিনিলে আৰু 11টা মেংগোজ ন 11টা মেংগোজ কিনিলে 10 টকাত, তাৰপিছত বিক্ৰী কেতিয়া কৰিলে এইটো কিনিলে কষ্ট প্ৰাইচ ওকে আৰু বিক্ৰী কেনেকৈ কৰিলে, বিক্ৰী কৰিলে 10টা মেংগোজ দিলে 11 টকাত, 10টা মেংগোজ দিলে 11 টকাত, 10টা মেংগোত বিক্ৰী কৰিলে 11 টকাত, ঠিক আছে 10টা মেংগো বিক্ৰী কৰিলে 11 টকাত। এতিয়া আমি কি কৰিব পাৰোঁ, আমি এনেকুৱা কৰিব পাৰোঁ যে এটা মেংগোৰ এটা আমৰ কিনা দামটো কিমান সেইটো উলিয়াব পাৰি। 11টা আমৰ যদি কিনা দাম 10 টকা হয় এটা মেংগোৰ কিনা দামটো কিমান হ'ব, এটা মেংগোৰ কিনা দামটো হ'ব আমাৰ 10/11 ৰুপিজ। ঠিক তেনেকৈ এটা মেংগোৰ বিক্ৰী দামটো উলিয়াই ল'ব পাৰি, এটা মেংগোৰ আমি বিক্ৰী দামটো উলিয়াই ল'ব পাৰি। 10টা মেংগো যদি 11টাত বিকিছে, 10টা আম যদি 11 টকাত বিকিছে তেতিয়াহ'লে এটা আম কেইটকাত বেচিব, এটা আম বেচিব 11/10 ৰুপিজত, ঠিক আছে। এতিয়া আমি দুটা বস্তু পাই গ'লোঁ, এইটো হৈ গ'ল এটা আমৰ কষ্ট প্ৰাইচ আৰু এইটো হৈ গ'ল এটা আমৰ চেলিং প্ৰাইচ। এতিয়া আমাক প্ৰফিট পাৰ্চেণ্টেজ উলিয়াব কৈছে। প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবলৈ আমি কি কৰিব পাৰোঁ, প্ৰফিট পাৰ্চেণ্টেজ উলিয়াবলৈ আমি ডাইৰেক্ট ওপৰত পাতিম চেলিং প্ৰাইচ, তলত পাতিম কষ্ট প্ৰাইচ। চেলিং প্ৰাইচ কি আছে ওপৰত আছে চেলিং প্ৰাইচ, চেলিং প্ৰাইচটো আমি এইটো 11/10 ডিভাইডেড বাই কষ্ট প্ৰাইচটো আমাৰ কিমান আছে, কষ্ট প্ৰাইচটো আছে 10/11। এই মাজৰ এই লাইনডালে কি চিন বুজাইছে, হৰণ চিন বুজাইছে। এইডালক যদি আমি পূৰণ চিন কৰি দিওঁ কি হ'ব, সেই চিনডালক যদি আমি পূৰণলৈ কনভাৰ্ট কৰি দিওঁ, মাল্টিপ্লিকেশ্যন চিম্বললৈ লৈ যাওঁ, তেতিয়া আমাৰ কি হ'ব, এই ফ্ৰেকশ্যনটো উল্টা হৈ যাব। তলত কিবা আছিলে 10/11 আছিলে, সেইটো কি হ'ব 11/10 হৈ যাব, কি হৈ যাব 11/10 হৈ যাব। এতিয়া আমি ওপৰত কিমান পালোঁ 121 পালোঁ, তলত পালোঁ 10 × 10 100 পালোঁ। মানে এই 100টো হৈ গ'ল কষ্ট প্ৰাইচ, 121টো হৈ গ'ল চেলিং প্ৰাইচ। মানে 100 টকাৰ বস্তুটো 121 টকাত বেচিছে, তেতিয়াহ'লে লাভ কেইটকা হৈছে, 100 টকাৰ বস্তুটোত 21 টকা লাভ হৈছে। পাৰ্চেণ্টেজ উলিয়াব কৈছে, পাৰ্চেণ্টেজ উলিয়াব ক'লে আমি কি কৰিম, জাষ্ট 100 মাল্টিপ্লাই কৰি দিম। এইটো 100 কেঞ্চেল হৈ যাব, আমাৰ প্ৰফিট পাৰ্চেণ্টেজটো আল্টিমেটলি কিমান থাকিব 21%। অপশ্যন বিটো হ'ল আমাৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 13টো কৈছে 20টা প্ৰবন্ধৰ কিনা মূল্য 1টা প্ৰবন্ধৰ বিক্ৰী মূল্যৰ সমান। 20টা প্ৰবন্ধৰ কিনা মূল্য মানে 20টা আৰ্টিকল কিনিছে, 20টা প্ৰবন্ধৰ কিনা মূল্য 20 × CP কাৰ লগত সমান বুলি কৈছে, এক্সটা প্ৰবন্ধৰ বিক্ৰী মূল্যৰ লগত, এক্সটা প্ৰবন্ধৰ বিক্ৰী মূল্যৰ লগত সমান। যদি লাভ 25% হয় তেন্তে এক্সৰ মান উলিয়াব গৈছে। আমাক দিয়া আছে লাভ, পাৰ্চেণ্টেজ অফ প্ৰফিটটো আমাক দিয়া আছে 25%। 25% মানে আমি ফ্ৰেকশ্যনত কেনেকৈ লিখিব পাৰোঁ, পাৰ্চেণ্ট চিম্বলটো যদি আঁতৰাই দিওঁ আমাৰ আহি যাব 25/100। এইটো যদি অলপ সৰু কৰোঁ 5 5 বাৰ যাব, 5 20 বাৰ যাব, বা 5 এগেইন এইটোক যাব 4 বাৰ, এইটো 1 থাকিব, 1/4 থাকিব। এতিয়া 1/4 মানে আমি কি ক'ব পাৰোঁ, 1/4 মানে আমি এইটো ক'ব পাৰোঁ যে এই তলৰটো হৈ গ'ল CP আৰু এইটো হৈ গ'ল প্ৰফিট, এইটো হৈ গ'ল প্ৰফিট। মানে 4 টকাৰ বস্তুটোত এটকা লাভ হৈছে, 4 টকা বস্তুটোত যদি এটকা লাভ হয় তেতিয়াহ'লে বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব, 5 টকাত বিক্ৰী কৰিব লাগিব। মানে এই 5টো হৈ গ'ল SP, 5টো হৈ গ'ল চেলিং প্ৰাইচ আৰু এইটো হৈ গ'ল CP। এতিয়া আমাক সুধিছে কি এক্সৰ মান সুধিছে, এতিয়া আমি CP আৰু SP পাই গ'লোঁ। এতিয়া এই ইকুৱেশ্যনটোত আমি CP আৰু এক্সৰ মানটো বহাই দিম, CP আৰু SPৰ মানটো বহাই দিম। 20 CP আছে, 20 CP আছে,
CPৰ জেগাত আমি কিমান বহাই দিম 4 বহাই দিম 20 * 4 কৰি দিম তাৰ পৰা xৰ মানটো আমি উলিয়াব লাগে আৰু এই SP টোৰ জেগাত আমি কিমান বহাই দিম এই 5 বহাই দিম SP টোৰ জেগাত আমি বহাই দিম 5 x টো ইফালে 5ৰ লগত পূৰণ হৈ আছে x টো আমি ৰাখি দিওঁ 5 টো এফালে পূৰণ হৈ আছে 5 টো এফালে যদি লৈ আনো আমাৰ এফালে হৈ যাব হৰণ হৈ যাব এপিনে x থাকিব এটা 5 যদি 20 ক আমি কাটিব যাওঁ আমাৰ থাকিবগে কিমান x = থাকিবগে আমাৰ 4 * 4 16 4 * 4 16 rupees মানে xৰ মানটো কি হলগে 16 হ'ব মানে এইটো বুজাইছে আসলে এটা টকা নহয় xৰ মানটো 6 rupees নহয় কিমানটা 20টা মেংগোৰ কিনা দামৰ লগত 16টা মেংগোৰ বিক্ৰী দাম সমান হ'ব এই x টো কেইটা বুজাইছে 16টা দাম 20টা মেংগোৰ কিনা দামৰ লগত 16টা মেংগোৰ বিক্ৰী দাম সমান হ'ব Question number 14 যদি বিক্ৰীৰ মূল্য আগৰ দুগুণ কৰা হয় তেন্তে লাভ আগৰ লাভৰ 3 গুণ হ'ব তেন্তে লাভৰ শতাংশ উলিয়াব কৈছে মানে এনেকুৱা কৈছে আগতে যদি যিকোনো এটা বস্তু বিক্ৰী মূল্য আছিলে SP মই SP বুলি ধৰি লৈছো এতিয়া ইয়াক দুগুণ কৰি দিলে কিমান 2SP কৰি দিলে আৰু যেতিয়া SP ত বিক্ৰী কৰিছিলে তেতিয়া প্ৰফিট হৈছিলে P মই ধৰি লৈছো এটো SP আছিলে প্ৰথমে SP টো যেতিয়া 2SP কৰি দিলে P টো কি হৈ গল P টো যদি প্ৰথমে P আছিলে SP টো 2SP কৰি দিয়াৰ লগে লগে P টো হৈ গল 3P হৈ গল 3 গুণ হৈ গল SP টো দুগুণ কৰিছে আৰু P টো SP দুগুণ কৰিলে P টো 3 গুণ হৈ গৈছে বুজি পাইছে তাৰ পৰা এটা আমি প্ৰফিটটো জেনাৰেলি পাও কেনেকে SP ৰ পৰা যদি CP মাইনাস কৰি দিও আমি কি পাম প্ৰফিটটো পাম ওকে এগেইন 2SP ৰ পৰাও আমি CP যদি মাইনাস কৰো কষ্ট প্ৰাইসটো সমানে থাকিব একেটা বস্তুই বিক্ৰী কৰা দামটোহে চেঞ্জ কৰিছে কষ্ট প্ৰাইসটো সমানে থাকিব ওকে দুইটাৰ পৰা আমি SP ৰ পৰা CP বিয়োগ কৰিলে P পাম 2SP ৰ পৰাও CP বিয়োগ কৰিলে আমি 3P পাম এটা চেঞ্জ কি হৈছে এই SP ৰ পৰা 2SP হ'বলে এটা SP দুটা SP হৈছে মানে কি হৈছে মানে এটা SP চেঞ্জ হৈছে হয়নে এটা SP বাঢ়িছে এই আগৰ SP টোতকে এটা SP বাঢ়িছে হয়নে আৰু ইয়াত P কি হৈছে P এটা P ৰ পৰা কেটা P বাঢ়িছে এটা P ৰ পৰা তিনটা P হৈছে মানে দুটা P বাঢ়িছে এটা SP বাঢ়িলত এটা SP আছিল ইয়াত দুটা SP হল মানে এটা SP এক্সট্ৰা এটা SP আহিছে সেই SP টোৰ লগত SP এটা বাঢ়োতে কি চেঞ্জ হৈছে প্ৰফিটটো দুটা P বাঢ়ি গৈছে টোটাল তিনটা P হৈছে আগতে এটা আছিল এটা তিনটা হল মানে দুটা P বৃদ্ধি হৈছে ওকে এইটোৱে বুজালে এটা বস্তুৰ বিক্ৰী দাম প্ৰফিটৰ দুগুণৰ সমান মানে SP = 2P এটা ইয়াৰ পৰা আমি কি পাম এই ফাৰ্স্ট ইকুৱেশনটোত আমি SP ৰ জায়গাত 2P টো বহাই দিম SP টোৰ জায়গাত কি বহাই দিম 2P বহাই দিম ফাৰ্স্ট ইকুৱেশনটোত SP আছে SP ৰ জায়গাত বহাই দিম আমি 2P SP ৰ জায়গাত কিমান বহাম আমি 2P বহাই দিম তাৰ পৰা হিপিনে CP টো আছে CP বহাই দিলো ইকুৱেল টু থাকিলে P এতিয়া এই 2P টো এই P টো এইফালে লৈ আহো লেফট সাইডে লৈ আহো 2P টো হিপিনে প্লাস হৈ আছে এইফালে আনিলে হৈ যাব -P আৰু এই CP টো এইফালে মাইনাস হৈ আছে এইফালে গলে হৈ যাব +CP 2P ৰ পৰা এটা P যদি গুচি যায় 2P ৰ পৰা এটা P যদি গুচি যায় 2P ৰ পৰা এটা P যদি গুচি যায় আমাৰ কেটা P থাকিব দুটা P ৰ পৰা এটা P গুচি গলে থাকিব এটা P CP = আমি পালো 1P আমি SP = কিমান পাইছিলো SP = পাইছিলো 2P SP = কিমান পাইছিলো 2P পাইছিলো আমি ইয়াত দুটা বস্তু পাই গলো CP ভ্যালুটো পাই গলো SP ভ্যালুটো পাই গলো CP ভ্যালুটো পাই গলো আৰু SP ভ্যালুটো পাই গলো ওকে CP ভ্যালুটো পাই গলো SP ভ্যালুটো পাই গলো এতিয়া আমি CP আৰু SP যদি গম পাই গলো প্ৰফিট পাৰ্চেন্টেজটো ধুনিয়াকৈ উলিয়াব পাৰিম প্ৰফিট পাৰ্চেন্টেজটো আমি ফৰ্মুলা ইউজ কৰি উলিয়াব পাৰিম কেনেকৈ পাৰিম ফাৰ্ষ্টত কি কৰিম SP আমি কি কৰিম SP ৰ পৰা CP টো মাইনাস কৰি দিম SP ৰ পৰা CP মাইনাস কৰি দিম ডিভাইডেড বাই CP ইনটু 100 এইটো আমি ফৰ্মুলাটো কৰিব পাৰি যেহেতু ইমান ডাঙৰ ক্যালকুলেশন নাই SP কিমান আছে 2P আছে ওকে CP কিমান আছে 1P আছে আৰু CP কিমান আছে 1P আছে ইনটু 100% 2P ৰ পৰা এটা P যদি গুচি যায় 2P ৰ পৰা এটা P যদি গুচি যায় আমাৰ কি হ'ব এটা P থাকিব ইয়াত
ইয়াতো থাকিব এটা পি থাকিব ইনটু 100 এটা পি এ কাটিব পাৰি নে পাৰি কেবাৰ যাব 1 বাৰ যাব 1 ইনটু 100 কি হ'ব 100% হ'ব মানে প্ৰফিট পাৰ্চেন্টেজটো কিমান হৈছে 100% হৈছে পাৰ্চেন্টেজ অফ প্ৰফিট কিমান হৈছে 100% প্ৰফিট পাৰ্চেন্টেজ কিমান হ'ল তেতিয়াহ'লে 100% হ'ল কুৱেশ্যন নম্বৰ 15 টো কৈছে এ 20% লাভত বিগ চাইকেল এখন বিক্ৰী কৰে আৰু বি এ 25% লাভত চিক বিক্ৰী কৰে চি এ 1500 টকা দি যদি কিনে এ চাইকেলখন কিনিবৰ বাবে কিমান টকা খৰচ কৰিছে এনেকুৱা কুৱেশ্যনটা অলপ আগত কৰিছিলো আমি তিনিজন ব্যক্তি আছে ইয়াত এ বি আৰু চি এ চাইকেলখন কিমান দামত কিনিছে ইয়াত দিয়া নাই আমি ধৰি ললো এ চাইকেলখন 100 টকাত কিনিছিলে এ চাইকেলখন 100 টকাত কিনিছিলে আৰু বি কিমান দামত বিক্ৰী কৰিছে 20% লাভত বিক্ৰী কৰিছে 20% প্ৰফিটত বিক্ৰী কৰিলে 120 টকাত বিক্ৰী কৰিব লাগিব বি এ চিক বিক্ৰী কৰিছে 25% প্ৰফিটত 25% প্ৰফিটত বিক্ৰী কৰিছে কিমানত বিক্ৰী কৰিছে 25% প্ৰফিটত বিক্ৰী কৰিছে এতিয়া 120 টকাত যদি 25% প্ৰফিট হয় তেতিয়া কি হ'ব 120 টকাত 25% প্ৰফিট মানে 100 টকাৰ বস্তুটো 125 টকাত বিক্ৰী কৰিব 100 টকাৰ বস্তুটো 125 টকাত বিক্ৰী কৰি 120 টকাত উলিয়াব লাগিব আমি এটো 0 এটো 0 ওকে 5 এটো কাট খাব 5 দুগুণ 10 5 এটুক যাব 5 25 বাৰ 125 2 এটুক যাব 6 থাকিলে কি 6 into 25 6 into 25 মানে হৈ গ'ল 1 6 into 25 মানে হৈ গ'ল 150 মানে চি এ 150 টকাত বস্তুটো কিনিছে কিন্তু আমাক কুৱেশ্যনত দিয়া আছে যে চি এ 1500 টকাত কিনিছে চি এ 1500 টকাত কিনিছে বুলি আমাক দিয়া আছে মানে আমি চিৰ ভ্যালু দুটা পালো আমি চিৰ ভ্যালু এটা পালো 150 আৰু এটাৰ পালো 1500 টকা কুৱেশ্যনত দিয়া মতে 1500 টকা আমাক কৈছে এ কিমান দামত কিনিছে এ আমাৰ মতে কিমান দামত কিনিছে 100 টকাত কিনিছে এটা কুৱেশ্যন মাৰ্ক দিলে আমি ক্ৰছ প্ৰন কৰিলে ওলাই যাব 1500 into 100 divided by 150 এইটোৱে 10 বাৰ গৈ আছে আমি কিমান পালো 1000 পালো মানে এ একচুয়ালি কিমান দামত কিনিছিলে এ একচুয়ালি 1000ত বস্তুটো কিনিছিলে এ 1000ত বস্তুটো কিনিছিলে रुपीस 1000ত বস্তুটো কিনিছিলে আমাৰ অপচনত আছে নে 1000 অপচনত আছে 1000 অপচন বি টো আমাৰ কাৰেক্ট কুৱেশ্যন নম্বৰ 16 টো কি কৈছে এজন মানুহে নিজৰ ঘোঁৰা দুটা 770 টকা প্ৰতিটো বিক্ৰী কৰিলে আৰু এটা 10% লাভ আৰু এটা 10% লোকচান তেন্তে লাভ আৰু লোকচানৰ শতাংশ কিমান হ'ব এনেকুৱা কুৱেশ্যন বিলাক আমি অকমান দীঘলীয়াকৈ কৰিব গ'লে বহুত দীঘল হৈ যায় ক্যালকুলেশন অলপ বেছি হৈ যায় আমি এটা ডাইৰেক্ট ফৰ্মুলা ইউজ কৰিব পাৰো ফৰ্মুলাটো কেতিয়া ইউজ কৰিম যদি এনেকুৱা হয় একেটা দুটা বস্তু আছে দুটা বস্তুৰ কাৰণে সেলিং প্ৰাইসটো আমাৰ সমান হয় দুটা বস্তু আছে দুইটা বস্তুৰ সেলিং প্ৰাইসটো সমান হয় প্ৰথম বস্তুটো সিমান সেলিং প্ৰাইস সেকেন্ড বস্তুটো সেলিং প্ৰাইস সমান আৰু সেই বস্তু দুটাত প্ৰফিট পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ দুইটা সমান প্ৰফিট পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ প্ৰফিট পাৰ্চেন্টেজ এপিনে লিখি দিছো প্ৰফিট পাৰ্চেন্টেজ ইকুৱেল টু লছ পাৰ্চেন্টেজ হয় ঠিক আছে মই কি কলো দুটা বস্তু আছে বস্তু দুটাৰ যদি সেলিং প্ৰাইস যদি সমান হয় দুটা বস্তুৰ বিক্ৰী মূল্য যদি সমান হয় আৰু প্ৰফিট পাৰ্চেন্টেজ আৰু লছ পাৰ্চেন্টেজ দুইটা সমান হয় এইটো কন্ডিশনত আমি এটা পাৰ্চেন্ট পাবলে এটা ফৰ্মুলা ইউজ কৰিম এটা সিঙ্গল পাৰ্চেন্ট পাম আৰু সেই পাৰ্চেন্টটো সদায় লছ পাৰ্চেন্টে হ'ব কি হ'ব সেলিং প্ৰাইস দুটা সমান আৰু প্ৰফিট পাৰ্চেন্ট আৰু লছ পাৰ্চেন্টটো সমান তেতিয়া আমি এই দুইটাৰ আলটিমেটলি পাবলে হলে সেইটো এটা পাৰ্চেন্ট হ'বলে হলে কি হ'ব সেইটো সদায় লছ পাৰ্চেন্ট হ'ব আৰু এইটো আমি কেনেকৈ পাম লছ পাৰ্চেন্টটো উলিয়াবলৈ হলে আমি এটা ফৰ্মুলা ইউজ কৰিম ফৰ্মুলাটো হৈ গ'ল a স্কয়াৰ বাই 100 a স্কয়াৰ বাই 100 a মানে কি হ'ল সেই প্ৰফিট পাৰ্চেন্টেজটো বা লছ পাৰ্চেন্টেজটো দুইটা সমানেই a মানে 10 স্কয়াৰ বাই 100 10 স্কয়াৰ বাই 100 10 স্কয়াৰ মানে 100 আৰু ইয়াত তলতো 100 আছে 100 কাটিয়ে দিব পাৰিম মানে থাকিলে কিমান 1% মানে কিমান লষ্ট হ'ব তেতিয়াহলে 1% লষ্ট হ'ব ফৰ্মুলাটো এটা দুটা কন্ডিশনত আমি এপ্লাই কৰিব পাৰিম ফৰ্মুলাটোত এই দুটা কন্ডিশন থাকিব লাগিব যে সেলিং প্ৰাইস দুটা সমান হ'ব লাগিব আৰু
প্ৰফিট পাৰ্চেণ্টেজ আৰু লছ পাৰ্চেণ্টেজ দুইটা সমান হ'ব লাগিব 17টো কি কৈছে 12খন টেবুলৰ কিনা মূল্য 16খন টেবুলৰ বিক্ৰী মূল্যৰ সমান 12খন টেবুল আছে 12খন টেবুলৰ কিনা মূল্য 12খন টেবুলৰ কিনা মূল্য 16খন টেবুলৰ বিক্ৰী মূল্যৰ সমান 16খন টেবুলৰ বিক্ৰী মূল্যৰ সমান সেলিং প্ৰাইচ 12খন টেবুলৰ কিনা মূল্য 16খন টেবুলৰ বিক্ৰী মূল্যৰ সমান আমি ইয়াৰ পৰা এটা ইকুৱেশ্যন বনাই দিব পাৰোঁ আমি সেলিং প্ৰাইচ কষ্ট প্ৰাইচটো সেলিং প্ৰাইচৰ তললৈ লৈ যাওঁ আৰু এইটো এফালে লৈ আহোঁ মানে ইয়াত থাকিলে 12t আৰু এই 16tটো আমি ইয়ালে যদি লৈ আনিলোঁ তললৈ গুচি আহিব এই CPটো আমি এইফালে লৈ যাওঁ CPটো এইটো ইকুৱেশ্যনৰ গ'লে SP তললৈ আহি যাব কাৰণ এইফালে পূৰণ হৈ আছে এইফালে গ'লে হৰণ হৈ যাব গতিকে CPটো তললৈ আহি যাব এতিয়া আমি কি পালোঁ TT কাটি যাব আৰু এইপিনে থাকে 4 কাট যাব 4 3 গুণ 12 4 4 16 মানে আমি SP/CPটো কিমান পালোঁ আমি SP/CPটো কিমান পালোঁ 3/4 মানে 4 টকা বস্তুটো 3 টকাত বিক্ৰী কৰিছে এইটোতো CP এইটো SP 4 টকাৰ বস্তুটো 3 টকা বিক্ৰী কৰিছে মানে কি 4 টকা বস্তুটোত কেই টকা লষ্ট হৈছে 1 টকা লষ্ট হৈছে লছ পাৰ্চেন্টেজ যদি উলিয়াব এইটো লছ হ'ল 1 টকাটো লছ পাৰ্চেন্টেজ উলিয়াব ক'লে হ'লে আমি 100% পূৰণ কৰিব লাগিব 4 যদি 100ক পূৰণ কৰি দিওঁ আমাৰ হৈ যাব 25 মানে ওভাৰঅল বস্তুটোত কিমান পাৰ্চেন্ট লছ হৈছে 25% লছ হৈছে 25% লছ হৈছে অপচন C টো কাৰেক্ট